আচলতে এইটো নাজিৰা সমষ্টি দেৱব্ৰত শইকীয়া ভুলে শুদ্ধ ৰাইজে জিকালে বাৰু, কিন্তু এতিয়া আৰু দেৱব্ৰত শইকীয়াৰ হাতত এই সমষ্টি নাই। আজিৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল। আধা সমষ্টি ক'ৰবাত গ'ল, আধা সমষ্টি ক'ৰবাত গ'ল। এতিয়া সম্পূৰ্ণ বিধায়ক নহয়, আৰু বিধায়ক শব্দটো কাটা যাব 26ত। দেৱব্ৰত শইকীয়া আৰু বিধায়ক হ'ব নোৱাৰে। নাজিৰাবাসীৰ যিটো আজি উৎসাহ উদ্দীপনা দেখিলোঁ, আপোনালোকে এইখিনি কথাও দেখাব দেই, কিন্তু অকল সেইখিনি এক লাইনটো নেদেখাব। এইখিনি কথা কোৱাৰ কাৰণটো যুক্তিটো ক'ব। নাজিৰাবাসীৰ যিটো আমি আজি উৎসাহ উদ্দীপনা দেখিলোঁ, এই দেখাৰ পিছত এইটো নিশ্চিত হ'ল যে এতিয়া যে আধা আধৰুৱা বিধায়ক হৈ আছে দেৱব্ৰত শইকীয়াদেৱ, তেখেতৰ সম্পূৰ্ণৰূপে সবাৰ বিধায়ক শব্দটো তেওঁ নামৰ পিছৰ পৰা কটা যাব। হ'ব, এইখিনিয়ে চাপিছে। আখিলো মানুহৰ মই বহুত কৈ আছো ৰাতিপুৱা, শিৱসাগৰ আপোনাৰ প্ৰতিনিধি আছে, ইয়াতকৈ ক'ব নোৱাৰি আৰু যিমান পাৰি সিমান কৈ আহিছো। মুখ্যমন্ত্ৰী চকী এৰাৰ সুযোগটো দিয়াৰটো গৌৰৱ গগৈ দিব লাগিব। তেওঁ কৈ দিয়ক পাকিস্তান নাই যোৱা বুলি, সেইটো প্ৰশ্ন সুধিলে গৌৰৱ গগৈ বেলেগ কথা কৈ দিয়ে। তেওঁৰ ঘৈণীয়েক পাকিস্তান যায় নে নাযায়, গৌৰৱ গগৈ পাকিস্তান যায় নে নাযায়, কিমান দিন আছিলে, কাৰ লগত কথালে। আমি অসমৰ এজন জনপ্ৰতিনিধি হিচাপে মোকো যদি আপুনি যিটো সোধে আপুনি বাংলাদেশত গ'ল, কি কৰিলে বাংলাদেশত গ'ল? ইমান প্ৰাইভেচি নাথাকে নে জনপ্ৰতিনিধিৰ যে বাংলাদেশত গৈ পাকিস্তানত গৈ গৌৰৱ গগৈয়ে কিবা বেলেগ মানে দেশৰ অহিত কথা ক'ব, অহিত কাম কৰিব? তেওঁ যদি ইমানে ভয়, তাৰমানে গম পায় যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই, সেইটোৱে হৈছে গৌৰৱ গগৈৰ ক্ষেত্ৰত। তেওঁ কৈ দিয়ক মই যোৱা নাই বুলি, মই দেশ বিৰোধী কাম কৰা নাই। শ্ৰীমতীৰ বা ভাৰতীয় নাগৰিকত্ব নাই বুলি, নাগৰিকত্ব লোৱা নাই, তেওঁৰ ল'ৰা ছোৱালী দুটা নাগৰিকত্ব আছেনে সেইটোও কৈ দিয়ক। তেওঁ ভাৰতীয় নে বিদেশী, গৌৰৱ গগৈৰ ল'ৰা ছোৱালী দুটা, মই তেওঁলোকৰ ল'ৰা ছোৱালী দুটা আমাৰ সন্তান, অসমৰ সন্তান, তেওঁলোকক আমি তুলি তুলি গালিবৰ কৰিম। মোৰ গাঁওখনৰ নামে মোমাইতোলা, আমাৰ গাঁওখনৰ নাম মোমাইতোলা, মোৰ গাঁওখনৰ নাম পূৰ্ণ কামদেৱ মোমাইতোলা। স্বৰ্গদেউসকলৰ মাজত কোনোবা গৈছিল, যাওঁতে তাতে এগৰাকী মানে আমাৰ ভনীয়েগৰাকীৰ লগত প্ৰণয় সম্বন্ধ হ'ল। তাৰপিছত ৰজা গুচি আহে, জেনেৰেলি সেইটো নিয়মে আৰু। তাত থাকি গ'ল, ভাগিন এজনী জন্ম পালে, এজন জন্ম পালে, আৰু তেওঁক আমাৰ গাঁওখনৰ মানুহখিনিয়ে ডাঙৰ দীঘল কৰিলে। আৰু সেইকাৰণে পূৰ্ণ কামদেৱ মোমাইতোলা, মোমায়েকসকলে তুলি তালি ডাঙৰ দীঘল কৰিছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু ল'ৰা ছোৱালীকেইটাক আমি ডাঙৰ দীঘল কৰিম অসমৰ দায়িত্ব। কিন্তু অসমৰ নাগৰিক, ভাৰতৰ নাগৰিকত্বটো লওক, যদি লৈছে সেই কথাটো স্পষ্ট কৰি দিয়ক। এতিয়া প্ৰশ্ন সোধে কিবা, উত্তৰ দিয়ে কিবা। মইতো আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ উত্তৰ দিছো নে দিয়া নাই কওক? দিছো নে দিয়া নাই? আপোনালোকে যি প্ৰশ্ন সুধিছে তাৰ ডাইৰেক্ট উত্তৰ দিছো, একেবাৰে বাগৰি অহা প্ৰশ্ন নহয়। কুইজত যেনেকৈ ডাইৰেক্ট প্ৰশ্ন 10 নম্বৰ, মই 10 নম্বৰে পাবলৈ চেষ্টা কৰিছো। তেওঁ এতিয়া প্ৰশ্নটো আনলৈ ঠেলি দিয়ে, 5 নম্বৰটোহে পাবলৈ চেষ্টা কৰে, 5 নম্বৰটো বেলেগক দিব চেষ্টা কৰে। মই গৌৰৱ গগৈ 10ৰ ভিতৰত 10 পাওঁ। তেওঁ শ্ৰীমতী ভাৰতীয় নাগৰিক হয়নে নহয় গৌৰৱ গগৈ স্পষ্টকৈ কওক। ল'ৰা ছোৱালী দুগৰাকী ভাৰতীয় নাগৰিক হয়নে নহয় স্পষ্টকৈ কওক। পাকিস্তানত গৈছে নে যোৱা নাই স্পষ্টকৈ কওক। পাকিস্তানত গৈ ক'ত ক'ত কাক কাক লগ কৰিলে সেইখিনি কথাও কওক। এইখিনি ক'লে ৰাইজৰ মন দুধ কা দুধ, পানী কা পানী হৈ যাব। এইটোৱেইটো প্ৰশ্ন উত্তৰ বিচাৰি আছে ৰাইজে। এইখিনিয়ে মাতৰ কি কয়, তিতা সহিব নোৱাৰি, ভাতৰ তিতা সহিব পাৰি। মিঠা মিঠা মাতে আমাক তিতা তিতা, টেঙা টেঙা, কেহা কেহা দিশলৈ লৈ যাব আগন্তুক দিনত। গতিকে তিতা টেঙা কেহা বিসৰ্জন দিয়াৰ এয়াই সময়। এহি সময় হে সেহি সময় হে, এয়াই সময়, উপযুক্ত সময়। পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ভাৰতীয় জনতা পাৰ্টীৰ যি অনিৰুদ্ধ বিজয় যাত্ৰা আপোনালোক ৰাইজৰ আশীৰ্বাদত হৈছে, সেই যাত্ৰাত কোনো কটা হাতে যাতে আগন্তুক দিনত, কোনো জাহাজৰ চিনে যাতে আগন্তুক দিনত এই যাত্ৰাক স্তব্ধ কৰিব নোৱাৰে,
তাৰ কাৰণে মই সুদূৰ গুৱাহাটীৰ পৰা আহি আজি এই নাজিৰাত আজি বৰচিলা খেলপথাৰত আজি চাহ বাগিচা আদিবাসী ভাই ভনীসকল, আহোম ভাই ভনীসকল, অন্য জাতি জনগোষ্ঠীৰ ভাই ভনীসকলৰ আগত আহি আমি বক্তৃতা দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে বক্তৃতা দিবৰে প্ৰয়োজন নাছিল যদি কংগ্ৰেছৰ দিনত ৰাইজে, গাঁৱৰ ৰাইজে যদি সা সুবিধাখিনি পালেহেঁতেন, যদি গাঁৱৰ ৰাইজে নিজৰ অধিকাৰ পালেহেঁতেন, প্ৰাপ্য পালেহেঁতেন। শোষিত, বঞ্চিত, নিষ্পেষিত, অৱহেলিত গাঁৱৰ ৰাইজ এতিয়া সজাগ হ'ল, গাঁৱৰ ৰাইজ এতিয়া পৰিপক্ক হ'ল, মেচিউৰ্ড হ'ল, তাক ভোট দিব লাগে সেইটোও জনা হ'ল। চহৰে নগৰে সকলোতে, গাঁৱে ভূঞে সকলোতে, সকলোৰে মানুহৰ মুখত আৰু ওঠত আৰু হৃদয়ত এটাই ভাষা যে আমাক সকলো স্তৰতে বিজেপি চৰকাৰ লাগে, NDA চৰকাৰ লাগে, আমাক কটা হাতৰো চৰকাৰ নালাগে আৰু আমাক জাহাজৰো নালাগে। আৰু এওঁলোকৰ কিবা গেছ চিলিণ্ডাৰ নেকি ৰাইজৰ দলৰ, হয়নে? গেছ চিলিণ্ডাৰো তেওঁলোকেতো দিব নোৱাৰে। গেছ চিলিণ্ডাৰ যদি কোনোবাই দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে, উজ্জ্বলা আঁচনিৰ জৰিয়তে আই মাতৃসকলে হয়তো বহুতে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ পাইছে। এতিয়া যিজনে গেছ চিলিণ্ডাৰৰ প্ৰতীক লৈছে তেওঁৱে শিৰ ফুলাই ফুলাই এতিয়া পাকিস্তানী কোৱা ভাষা তেওঁ এতিয়া কৈ আছে, পাকিস্তানীয়ে কোৱা ভাষা কৈ আছে তেওঁ এতিয়া। মই নাম নকওঁ এইজনৰ, আৰু এইজনো কম নহয়, এই লোকেলজন মিহি 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 একেবাৰে গণ্ডগোলীয়া, নিউট্ৰেল মানুহ বুলি ভবা যায় কিন্তু বহুত গণ্ডগোলীয়া, ভিতৰখন বহুত গণ্ডগোল। দেউতাক আমি শ্ৰদ্ধা কৰিছোঁ, তেখেতৰ দেউতা আমাৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু দেউতাৰ নিচিনা পুত্ৰ নহ'ল, দেউতাৰ নিচিনা পুত্ৰ নহ'ল। দেউতাৰ ৰাজনীতি আমিও শুনিছোঁ বা কম বেছি পৰিমাণে দেখিছিলোঁ, কিন্তু পুত্ৰ এতিয়া তেওঁলোকৰ কণ্ডলৰ, এই কংগ্ৰেছ দলত যি কণ্ডল লাগি আছে, কণ্ডলৰ মাজৰ এগৰাকী অন্যতম, কণ্ডল লগোৱাসকলৰ এগৰাকী অন্যতম। ৰাতিপুৱা যদি ভূপেন বৰাৰ কাষ চাপে, আকৌ সন্ধিয়া গৌৰৱ গগৈৰ কাষ চাপে, ৰাতিপুৱা একফালে আৰু আবেলি একফালে আৰু ৰাতি আৰু একফালে হৈ যায়। এইটো মই নকওঁ কাৰ ফালীয়া হৈ যায়। গতিকে তেনেকুৱা ব্যক্তিৰ জৰিয়তে অসমত কিন্তু, নাজিৰাত কিন্তু এইবাৰ তেওঁলোকৰ দালি নিসিজিব, দালি নগলিব। মই আজিয়ে কৈছোঁ, কাৰণ এই ৰাইজ যিসকল আছে ইয়াত, এই ৰাইজে আমাৰ যি অনিৰুদ্ধ যাত্ৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে, এই অনিৰুদ্ধ যাত্ৰাৰ আপোনালোক সকলোৱে অংশীদাৰ হ'ব বিচাৰে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? যদি হয় জোৰদাৰ হাত চাপৰিৰে মোৰ কথা সমৰ্থন কৰক। চাওক, সাংবাদিকসকলেও চাব পাৰে, এয়া হয় বুলি সকলোৱে কৈছে। সাংবাদিক বন্ধুসকলে এই ছবিখন ল'ব পাৰে, কাৰণ আজিকালি সকলোৱে জানে যে টেঙা আম বহুদিন। বহুত বহুত ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ। নাজিৰাৰ সকলো কাৰ্যকৰী 1000 কোটি টকা ধাৰ্য কৰাৰ জৰিয়তে 60,000 crores 55 বছৰ কংগ্ৰেছে শাসন কৰিলে। নাজিৰাৰ বিধায়কজনো বৰ্তমান কংগ্ৰেছৰ কটা হাতৰ বিধায়ক।